প্ৰথম খেলো ইণ্ডিয়া বীজ গেমছত অসম অপ্ৰতিৰোধ্য ফাইনেলত অসমৰ চেপাক টাক্ৰ আৰু পেঞ্চাকচিলাত খেলুৱৈ চলিত প্ৰথম খেলো ইণ্ডিয়া বীজ গেমছত অসমৰ সাফল্যৰ যাত্ৰা চতুৰ্থ দিনাও অব্যাহত আছে। বৃহস্পতিবাৰে অসমে পেঞ্চাকচিলাতত এটা ব্ৰঞ্জৰ পদক জয় কৰাৰ লগতে চেপাক টাক্ৰ আৰু পেঞ্চাকচিলাতৰ তিনিটা শাখাৰ ফাইনেলত প্ৰৱেশ কৰি সোণ জয়ৰ দিশে অগ্ৰসৰ হৈছে। ফাইনেলত অসম সফল নহ'লেও তিনিটা ৰূপৰ পদক যে লাভ কৰিব সেয়া নিশ্চিত। ইফালে পেঞ্চাকচিলাত ইভেণ্টত অসমৰ আৰু এগৰাকী খেলুৱৈয়ে ছেমিত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে। বৃহস্পতিবাৰে অসমৰ ল'ৰাৰ চেপাক টাক্ৰ দলে ৰেগ' শাখাৰ ফাইনেলত প্ৰৱেশ কৰি দ্বিতীয়টো পদক জয় নিশ্চিত কৰে। ইফালে পেঞ্চাকচিলাতৰ ল'ৰাৰ 65 কেজিত প্ৰাঞ্জল ৰাভা আৰু ছোৱালীৰ 65 কেজি শাখাত লাকী দাসে ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ছোৱালীৰ 75 কেজি শাখাত খেম কুমাৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাৰ বিপৰীতে ল'ৰাৰ 55 কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে টিপু পাটিৰে। এতিয়ালৈকে অসমে 3টা ব্ৰঞ্জ জয় কৰাৰ লগতে 4টা পদক জয় নিশ্চিত কৰিছে। উল্লেখ্য যে দমন আৰু ডিউৰ লগতে দদ্ৰা আৰু নগৰ হাভেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসমে বুধবাৰে 2টা ব্ৰঞ্জৰ পদক জয় কৰি অভিযান আৰম্ভ কৰিছিল। প্ৰতিযোগিতাৰ তৃতীয় দিনটোত অসমে চেপাক টাক্ৰ আৰু পেঞ্চাকচিলাতত ব্ৰঞ্জ অৰ্জন কৰিছিল। ক্ৰীড়া অনুৰাগীৰ আশা চলিত খেলো ইণ্ডিয়া বীজ গেমছত অসমে অৰ্জন কৰক অভিলেখ সংখ্যক পদক। নিউজ ডেস্ক ৰিপৰ্ট কুগু স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।